অৱস্থাই চাক চাক ফালি মেলি আহি পাইছোহি আৰু যেতিয়া পালোহি গোটেই গাটো বিষ হৈ গৈছে বিষত অথনি এইবোৰ পাই গ'লে মানে কি হৈছে বানবোৰ বস্তু মিটিৰসকলে ঢেৰ বস্তু লৈছে বুজি প্লেটিনা বাইক লৈ আজি ছাৰ্ভিচ কেনেকুৱা দিয়ে এখনেও চাম বাইকখনে মানে লখিমপুৰলৈকে বাইক লৈ যাব পাৰোঁনে নহয় ভালকৈ চলাবলৈ কেনেকুৱা কমফৰ্ট হয়নে নহয় আপোনালোকৰ ভিডিঅ'টো চাই থাকক বাটত ভালে ভালে গ'লেই হয় আৰু নমস্কাৰ নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনালোঁ আজি লখিমপুৰ অভিমুখে যাওঁ লগৰজনে মই যাওঁ ইয়াৰ মিটিৰৰ ঘৰলৈ যাওঁ আৰু আমাৰ বাইক চক প্লেটিনা বাইক লৈ যাম লখিমপুৰলৈকে আৰু ই ঢেৰ বস্তু চস্তু লৈ লৈছে আৰু এতিয়া গৈ লওঁ আপোনালোককো দেখাই আছোঁ কি কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে মবিলটো সলাই মেলি লওঁ প্লেটিনাৰ কথা নহয় প্লেটিনা কি কৰে ঠিক নাই লখিমপুৰ পাবগৈ এখন মাজুলী হৈ যাম আৰু ছাৰ্ভিচ ভালেই দিব বাজাজৰ কোম্পানী ভালেই হয় প্লেটিনা নিমাতীঘাট পাই গ'লোঁ আৰু নিমাতীঘাটত বহুত ৰ'দ হয় আৰু এইফালে এইখনতে যাম আমি ৰপেক্স আৰু কিন্তু 11টাত যাব এতিয়া 9:30 হৈছে আধা ঘণ্টা টাইম আছে আৰু অলপ দেৰি ইয়াতে ৰওঁ ৰ'দে ৰ'দে তাৰপিছত কিবা এটা চাহ কাপোৰ খাই লওঁ তাৰপিছত যাম আৰু মাজুলী যাম মাজুলী গৈ লখিমপুৰ যাম আপোনালোককো দেখাই থাকিম কি কৰোঁ ক'লৈ যাওঁ মাজুলী পাই গ'লোঁ আৰু এতিয়া মাজুলী অলপ ৰৈছোঁ আৰু এতিয়া লখিমপুৰ যাম আৰু লখিমপুৰলৈ ইয়াৰ পৰা এতিয়া লোকেশ্যন মাৰিছোঁ 51 কিলোমিটাৰ দেখাইছে এতিয়া 51 কিলোমিটাৰ আমি যাব লাগিব এইফালে আৰু এটা খুঁটি আৰু এইফালে ডেকাচাং আছে আৰু এখন কাঠৰ দলং পাৰ হ'লে লখিমপুৰ পাম সোৱণশিৰি ঘাট পাম সোৱণশিৰি ঘাটেদি গ'লে লখিমপুৰ সোৱণশিৰি ঘাট এতিয়া এইখন সৰু নাৱত বাইক চাইক লৈ পাৰ হ'ব লাগিব সেইখন অকণমান ইফালে আগতে ইফালে আছিলে কিন্তু পানী সিফালে নাই কাৰণে এইফালে হৈ গ'ল এতিয়া পাৰ হৈ গ'লেই হৈ গ'ল বেছিখন নহয় অলপ দূৰ পাৰ হ'লে লখিমপুৰ টাউনে পামগৈ আৰু A few moments later লখিমপুৰ টাউনত আৰু এতিয়া আহি গৈছোঁ বজাৰ কৰিব আৰু আহিছে সকলো ষ্টাইল বজাৰ এনেকুৱা কি হয় কিবা কিবি পাই যদি লৈ লওঁ বজাৰত সোমাই কি লওঁ গাড়ী চাড়ী লৈ যাওঁ নেকি এনেকুৱাবোৰ লৈ লওঁ নেকি দিবলৈ কাকো নাই নহয় এতিয়া ৰাতি 8টা বজাত গৈ আছোঁ কাইলৈ লগৰজনী বিয়া মানে তাকে এতিয়া কাইলৈ আমি যামগৈ সেইকাৰণে শুভেচ্ছা এটা দি থৈ আহোঁগৈ বিয়া শুভেচ্ছা আৰু তাৰপিছত আৰু কাইলৈ ৰাতিপুৱাই মৰ্ণিং ঘৰলৈ যাম আৰু এতিয়া লখিমপুৰ হেলমেট চেলমেট নিবনাকৈ ঘূৰি গৈছোঁ পুলিচে খালি নধৰিলেই হ'ল অঁ ইও খুলি লৈছে ধৰক পুলিচে কইনাক যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ তই চাই দিলা দি দিয়া আকৌ শুভেচ্ছা এটা দি থা নেকি 1000 years later গুড মৰ্ণিং এতিয়া লখিমপুৰতে আছোঁ আৰু লখিমপুৰৰ পৰা এতিয়া বিদায় হ'ম মানে যামগৈ 10টা বজাত আৰু হেৰি কথাও আছে ফেৰি চেৰি নাপায় কাৰণ দিগদাৰ হয় আৰু এতিয়া 10টা মানত আমি ওলাই যাম ভাত খাব লাগি গ'লোঁ আৰু আমাৰ এজনে দেখিছেনে নিমখ তেলে ভাত খাইছে হাগিছে মানে ছবাৰমান হাগিলে আলু পিটিকা ভাত খাইছে লখিমপুৰ বিদায়টো মানে লখিমপুৰৰ পৰা যাওঁ আৰু ৰাতিপুৱাই এতিয়া ওলালোঁ যাবলৈ আৰু এয়া আমাৰ প্লেটিনা বাইকো ধুনীয়া ছাৰ্ভিচ দিছে মানে তেল চেল নকৰিলে তেল থাকিয়ে গ'ল বহুত মানে এঘাটো নগ'লেই আৰু এতিয়া যাওঁ মাজুলী আৰু মাজুলীৰ পৰা আহিবলৈ বহুত সুবিধা লখিমপুৰলৈ মানে দূৰটো বহুত কম মানে একেদিনাই ঘূৰিবলৈ খালি দিগদাৰ হয় ফেৰি নাপায় আৰু এনেই বাকী বহুত ওচৰ হয় 17 কিলোমিটাৰমান হয়হে এতিয়া আপোনালোকৰ আহিব পাৰে কিন্তু ৰাস্তাটো অলপ ধূলি কেতিয়া যাওঁগৈ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব A few moments later এই লখিমপুৰৰ পৰা গৌগামুখ হৈ পেলাই গৈ আছোঁ মানে আৰু এইফালে আইথান আছে পদুমণি আইথান তাতে মিটিয়েগৰ যিবোৰ আহি আৰু এইফালেদি গ'লে ওচৰ হয় সোৱণশিৰি ঘাটেদি কিন্তু এইফালেদি গ'লে 90 কিলোমিটাৰমান হয় কিন্তু ভাবিলোঁ এইফালেদি বাইক লৈ যাওঁ এইফালে মানে ঘাট চাট পাৰ হ'ব নালাগে চ' এইফালেদি আহি আছোঁ এতিয়া এইফালে আহিলোঁ এতিয়া পদুমণি আইথানত চাকি এগছ দিওঁ তাৰপিছত গৈ থাকোঁ ফাইনেলি গাইজ সেৱা চেৱা কৰিলোঁ পদুমণি আইথানত আৰু এতিয়া ঘৰ যাম আৰু গৌগামুখ হৈ যাম গৌগামুখ হৈ মাজুলী যাম মাজুলী হৈ পেলাই নিমাতীঘাট যাম চাওক আমি নৰ্থ লখিমপুৰত আছিলোঁ নৰ্থ লখিমপুৰৰ পৰা মাজুলীলৈ বেছি দূৰ নাযায় 50 কিলোমিটাৰ কিন্তু আমি এইফালেদি নাযাওঁ মানে এইফালে গৌগামুখ হৈ যাম মাজুলী আৰু এইফালে সোৱণশিৰি মানে ফেৰিত থিব লাগে চ' আমি এইফালেদি নাযাওঁ সেইকাৰণে এইফালেদি যাম বাইক লৈ অলপ দূৰ হয় অলপ নহয় বহুতেই হয় 50 কিলোমিটাৰমান দূৰ হয় কিন্তু আমি এপাক ঘূৰি যাম আৰু মানে ইয়াত ফেৰিত উঠিব নালাগে অকল মাজুলী ফেৰিত উঠিলে হ'ল ৰুদ্ৰাক্ষ মেলাডাল লৈ লৈছোঁ পিন্ধি থাকিবি নেকি এইডাল 200 টকা ন কি হয় ৰুদ্ৰাক্ষ মেলাডাল পিন্ধিলে কি হয় দাদা
অ' বৰ্তা মানে ভাল নহয় পিন্ধিলে আচ্ছা অঁ বেয়া দিন কাটি থাকিব ভাল দিন আহিব ইয়াত বেয়া দিন ৰুদ্ৰাক্ষ মেলা পিন্ধিব মোৰ বেয়া দিন চলি আছে খালি এতিয়া নিপিন্ধো বাৰু কৃষ্ণ বিয়া হ'ব ন বহাগত শুভেচ্ছা দিবলৈ আহিলোঁ দেখাই দে মুখখন আকৌ পলাবলৈ লাষ্ট কৰিছে বাই বাই নাই দেখুৱা অঁ চেল্ফি মামা আকৌ এই বিয়া হ'ব দেই সেইজনী উঠি বিয়া হ'ব লখিমপুৰৰ পৰা আহি এতিয়া মাজুলী পাই গ'লোঁ আৰু দূৰ দূৰণিলৈকে একো নাই দিছে দোকান চোকান একো নাই একদম মুকলি বহুত দূৰ আৰু দূৰেদি আহিলোঁ ন 100 কিলোমিটাৰ মানে হ'ল বাইক চলাইছে আহি এতিয়া ভাগৰ লাগিছে খাবলৈও একো নাই ত' এইফালে ফল মূল লৈ আহিছিলোঁ আমি আপেল চাপেল আৰু আমাৰ এই খাইছে এতিয়া পেটটো ভৰাই লওঁ আপেল চাপেল খাওঁ আৰু বেলেগ খাবলৈ ইয়াত একো নাই মানে সেইবোৰকে লৈ আহিছিলোঁ সেইকাৰণে আৰু চাওক ভিউটো কিমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা কিন্তু ইয়াত একো দোকান চোকান একো নাই খাওঁ বুলি ভাবিলোঁ খোৱা খাইছা আৰু বান্দৰ আছে চা মূলা বান্ধ থাকিব পাৰে বোলে ক'ৰবাত গছে গছে উঠি থপি আনিবহি আকৌ A few moments later. লখিমপুৰৰ পৰা আহি থাকোঁতে বৰ বেয়া খবৰ এটা হৈ গ'ল আমাৰ দুজনৰে মানে এক্সিডেণ্ট এটা হৈ গ'ল বাইকৰ মানে এক্সিডেণ্টটো কৰোঁ বুলি হোৱা নাছিলে বেছি স্পীডো হোৱা নাছিলোঁ 50-40 মানতে আহি আছিলোঁ আৰু কুকুৰ এটা আগত ওলাই দিলে ত' কুকুৰ এটা ওলাই দিলত চেকিছে এইফালে হাতে চাতে দুখ পালোঁ অলপ আৰু এইফালে ভৰিটো অলপ ঘাঁ চাহ লাগিলে আৰু এইফালে চেণ্ডেলো ফাটি গৈছে আৰু লগতো দুখ পালে অলপ দেখিছে হাতে চাতে অলপ দুখ পালে আৰু ভৰিটো অলপ দুখ পালে আৰু মেইনলি হাততো দুখ পালোঁ অলপ আৰু মেইনলি হেলমেট পিন্ধি আছিলোঁ কাৰণে মানে এক্সিডেণ্টটো বহুত বেছি নহ'ল কিন্তু হেলমেট যদি আজি পিন্ধি নাথাকিলোহেঁতেন এক্সিডেণ্টটো বহুত ডাঙৰ হৈ গ'লহেঁতেন আৰু দেখিছে জেগা চব লোকৰ জেগাত মাজুলীত আৰু হেলমেটটো যদি আজি পিন্ধি নাথাকিলোহেঁতেন নহয় মানে মই বিশেষকৈ হেলমেটটোৱে মোৰতো পৰিছেগৈ মানে চুঁচৰি গৈছোঁ আৰু হেলমেটটো নথকাহেঁতেন আজি মানে বহুত ডাঙৰ এক্সিডেণ্ট হৈ যায় আৰু আপোনালোকৰ সেইকাৰণে হেলমেট পিন্ধিব এতিয়া মানে ইমান দিগদাৰ হোৱা নাই মানে আমি যাব পৰা অৱস্থাত আছোঁ দুখ পাইছোঁ যদিও আৰু কুকুৰটোৱে আগত পৰিলে এনেকুৱা কুকুৰে বহুত দিগদাৰ কৰে কুকুৰটো একো নহ'ল হ'লেও কুকুৰটোৱে মানে দেখিছিলোঁ কুকুৰটো কিন্তু মাজলৈ আগত জঁপিয়াই দি সেইটো হৈছে আৰু বাইকো অকণমান ঘাঁ চাহ লাগিলে সেই এক্সিডেণ্টটো হৈ গ'ল আৰু দিনো বেয়া আছিলে এইকেইদিন আকৌ কৰি দিলোঁ আৰু এতিয়া বেয়া বিষাইছে এতিয়া মাজুলীত আচলতে মানুহ আছিলে দেখিলে সেইকাৰণে গম পাইছে আৰু কুকুৰটো যে আগত পৰি দিলে আৰু বাকী এতিয়া আহিলোঁ আৰু এতিয়া ইয়াততো মেডিকেল চেডিকেল নাই ওচৰৰ পাজৰে তাকে এতিয়া ঘৰ গৈ পেলাই আকৌ ঘাটত গৈ ফেৰী টিকেটো আছে কাটি থোৱা তাতে সেইকাৰণে ফেৰীত উঠি মেলি গৈ এতিয়া মেডিকেলত দেখাবগৈ লাগিব বিষাই আছে আৰু এতিয়া যেনে তেনে যাওঁ আৰু চেণ্ডেলো ফাটি গ'ল দেখিছে এনেকৈ যাব লাগিব উপায় নাই আৰু পেন দেখিছে জিন্স পেণ্ট পিন্ধি থকাতে ইমান দুখ নাপাওঁ আৰু ই জিন্স পেণ্ট পিন্ধিছিলে কাৰণে নাফাটিলে আৰু ই অলপ বেছিয়ে পালে বাৰু হাতত তাকে উপায় নাই আৰু এক্সিডেণ্ট কেনেকুৱা লাগিছে বিষাইছেনে ফিলটো কেনেকুৱা হৈছে এতিয়া ফিলটো এক্সাইটেড কাটি হোৱাহেঁতেন মানুহে ভাবিলেহেঁতেন কিবা কিবি খাই চলাইছে কিবা কিবি কিন্তু এইটো নহয় এক্সিডেণ্ট কৰি পেলাই নাহে হৈ যায় কিবা খাইছে আৰু সেইটোৱে মানে এতিয়া ঘৰৰ পৰা ভাবিছে কিবা খালি নেকি তেনেকুৱা বুলি ভাবিছে কিন্তু নহয় সেইটো কথা সেইকাৰণে ভিডিঅ'টো কৰি থৈছোঁ মানে তেনেকুৱা কথা নাছিলে একো সেইবোৰ হ'বলগীয়াও এক্সিডেণ্ট নাছিলে একদম গাঁৱৰ জেগা বাৰু ব্লক দিয়া এটা আছিলে বাকী কুকুৰটো দেখিছোঁ কুকুৰটো মানে দুটা এটা নিজে জঁপিয়াই আহি আগত পৰি দিলে চাৰ্ট ফাটিলে পেণ্ট ফাটিলে চেণ্ডেল ছিগিলে মানে বস্তা এক্সিডেণ্ট হৈ মেলি এতিয়া ফেৰীত বহিছোঁ আৰু এইজন দেখিছা নাই ঘৰলৈ খবৰ দিছে আৰু মোৰ হাতে চাতে দুখ পালোঁ ভৰিটো অলপ বেছিয়ে আৰু এইফালে চাৰ্টো ফাটি গ'ল চাৰ্ট ফাটিলে ফাইনেলি এক্সিডেণ্ট হৈ মেলি দুখ চুখ পাই মেলি এতিয়া পালোহি নিজৰ জেগা মানে যোৰহাট নিমাতীঘাট পাই গ'লোহি আৰু বাচিলোঁ বা আহিব পাৰিলোঁ যে মানে আৰু বেছি হোৱাহেঁতেনতো দিগদাৰ হৈছিলে তাত ফাৰ্মেচি নাই মেডিকেল নাই হস্পিটেল নাই একো নাই চ' কিমান প্ৰব্লেম হৈছিলে আৰু হ'লেও আহিলোঁ তেনেকৈ যেন তেন আৰু এতিয়া তিয়ক যাওঁ তিয়ক হস্পিটেলত বেজি লৈ আৰু আজি বিষাই আছে যদিও কাইলৈ কি হয় ঠিক নাই আৰু এইফালে চাৰ্ট চব ফাটিলে চাৰ্ট ফাটিলে পেণ্ট ফাটিলে আৰু ওপৰতে বেলেগ এটা চাৰ্ট লগাই ল'লোঁ আৰু এতিয়া যাওঁ ডাইৰেক্ট ঘৰ পাওঁগৈ তাৰপিছতে শান্তি লাগিব আৰু হেলমেটে বচালে আৰু হেলমেটে চাগে নিপিন্ধাহেঁতেন আজি মই এইটো ভিডিঅ'টো বনাই থাকিব নোৱাৰিলোঁহেঁতেন হেলমেটটো পিন্ধাৰ কাৰণে বনাই আছোঁ ভিডিঅ'টো বাকী ইমানেই গোটেই গাটো বিষ হৈ গৈছে বিষত অথনি এইবোৰ পাই গ'লে মানে মেলি এটা নিদিলোঁ বিষ ৰ'দ নিদিলে ডক্টৰহে আকৌ নাই দিয়া তই লিখিছে নি অঁ নাৰ্ছত দিবগৈ লাগিব নে অৱস্থাই চাৰ্ট ফালি মেলি আহি পাইছোঁহি আৰু তিয়ক পালোহি যায়
তোমাৰ মোৰ দেই এইবোৰ নহয় ন অঁ চাইডত লগাব লাগিব ক'ত লগাব লাগিব অলপ আপোনাক দেখাই নাই হা অকণমান টকাই দিয়ক হৈ গ'ল নাই আহি লখিমপুৰ গৈ মেডিকেল পালোহি এতিয়া হ'লেও ঠিকে আছে দিয়ক পালোহি যে আগত দিয়ক